নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথৰ ওপৰতে বাগৰি পৰিছে যাত্ৰীবাহী মেজিক শিশুসহ কেইবাগৰাকীও গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু চিকিৎসালয়লৈ শীঘ্ৰে প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে লাগিছে হাহাকাৰ সবিশেষ জনাই আছো এই মুহূৰ্তত ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কামপুৰৰ কঠিয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা কামপুৰৰ কঠিয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ঘাই পথৰ ওপৰতে বাগৰি পৰিছে যাত্ৰীবাহী মেজিকখনত যাত্ৰী আছিল শিশুসহ যাত্ৰীও আছিল শিশুসহ কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈ পৰিছে কামপুৰৰ কঠিয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে চালকে স্থানীয় লোকৰ সহযোগত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কামপুৰৰ কঠিয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিছে যাত্ৰীবাহী মেজিক শিশুসহ কেইবাগৰাকীও গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে চালকে পলায়ন কৰে স্থানীয় লোকৰ সহযোগত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে যাত্ৰীসহ শিশু দৃশ্যাংশ দেখুৱাইছো কামপুৰৰ কঠিয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰ গতিত আহি আছিল বাহনখন মেজিক বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতেই বাগৰি পৰে আৰু যাত্ৰীবাহী মেজিকখন বাগৰি পৰাৰ ফলতে শিশুসহ কেইবাগৰাকীও গুৰুতৰভাৱে আহত হৈ পৰিছে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে চালকে তাৰ পৰা পলায়ন কৰে সেই স্থানৰ পৰা পলায়ন কৰে আৰু ঘটনাস্থলীত উপস্থিত হৈছে ৰাইজ স্থানীয় লোকে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে শিশুৰ লগতে কেইবাগৰাকীও যাত্ৰী আৰু দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ঘাই পথৰ ওপৰতে যাত্ৰীবাহী মেজিক বাগৰি পৰিছে নিয়ন্ত্ৰণ হেৰুৱাই আৰু গুৰুতৰভাৱে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কামপুৰৰ কঠিয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা ঘাই পথৰ ওপৰতে বাগৰি পৰিল যাত্ৰীবাহী মেজিক আৰু কেইবাগৰাকীও গুৰুতৰভাৱে আহত হৈ পৰিছে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে চালকে পলায়ন কৰিছে ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈছে দৃশ্যাংশ দেখুৱাইছো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহতসকলক স্থানীয় লোকৰ সহযোগত শিশুসহ যিসকল আহত যাত্ৰী আছিল তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গুৰুতৰভাৱে যিহেতু আঘাতপ্ৰাপ্ত হৈ পৰিছে যাত্ৰীসকল তীব্ৰবেগী মেজিক বাহন পথৰ ওপৰতে বাগৰি পৰে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগত আহি আছিল যাত্ৰীবাহী মেজিক বাহনখন তাৰপিছতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে বাহনখন আৰু শিশুসহ তাত থকা যাত্ৰীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আৰু চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে লগে লগে ঘটনা সংঘটিত কৰাৰ পিছতে চালকে পলায়ন কৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে শিশুৰ লগতে যাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ওচৰৰ দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কামপুৰৰ কঠিয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী মেজিক বাগৰি পৰিছে পথৰ ওপৰতে ঘাই পথৰ ওপৰতেই যাত্ৰীবাহী মেজিক বাগৰি পৰিছে দৃশ্যাংশ দেখুৱাইছো তাত স্থানীয় ৰাইজ উপস্থিত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাহাকাৰ লাগিছে ঘটনাৰ পিছতেই শিশুসহ কেইবাগৰাকীও গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু আহত লোকসকলৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই ক'ৰ তেওঁলোক জানিব পৰা হোৱা নাই দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে চালকে ঘটনাস্থলীত ৰাইজ উপস্থিত হৈছে আৰু লগে লগেই ঘটনা সংঘটিত হোৱাৰ লগে লগে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যিসকল লোক আছিলে যাত্ৰীসকল আছিলে শিশুসকল আছিলে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে জনাইছো কামপুৰ কঠিয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে ৰাষ্ট্ৰীয় যি ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই বাগৰি পৰিছে যাত্ৰীবাহী মেজিক দৃশ্যাংশ দেখুৱাইছো ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কামপুৰৰ কঠিয়াতলিত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ঘাই পথৰ ওপৰতে বাগৰি পৰিছে যাত্ৰীবাহী মেজিক আৰু কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈ পৰিছে শিশুৰ লগতে কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে মেজিকখনত যাত্ৰীসহ শিশু আছিলে আৰু গুৰুতৰভাৱে আঘাত পাইছে শিশুৱে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে যাত্ৰীসকলে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰে চালক আৰু স্থানীয় লোকৰ সহযোগত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান আৰক্ষীক খবৰ দিয়া হৈছে আৰক্ষীয়ে
তদন্ত চলাব আৰু শীঘ্ৰেই চালকক কৰায়ত্ব কৰাৰো দাবী জনাইছে ৰাইজে। দৃশ্যাংশ দেখুৱাইছোঁ ঘটনাস্থলীত ৰাইজ উপস্থিত হৈছে। ৰাইজৰ সহযোগত আহতসকলক শিশুসহ আহত যাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ৰাইজ তাত উপস্থিত হৈছে আৰু আৰক্ষীক খবৰ দিয়া হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিব আৰু শীঘ্ৰেই চালকক কৰায়ত্ব কৰা হ'ব। দুৰ্ঘটনা সংঘটিত কৰিয়ে যিহেতু লগে লগে পলায়ন কৰে চালকে। জনাইছোঁ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘাইপথৰ ওপৰতেই তীব্ৰবেগী যাত্ৰীবাহী মেজিক বাগৰি পৰে পথৰ ওপৰতে। নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথতে দুৰ্ঘটনাত পতিত হৈ পৰিছে যাত্ৰীবাহী মেজিক। আহত কেইবাগৰাকীও যাত্ৰী, শিশু আছিলে তাত। শিশুৰ লগতে কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে, আঘাতপ্ৰাপ্ত হৈ পৰিছে। তেওঁলোকক ততাতৈয়াকৈ স্থানীয় ৰাইজে দেখাৰ পিছতেই হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে, চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ওচৰৰ। কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকে। চালকক কৰায়ত্ব কৰাৰ বাবে এতিয়া দাবী জনাইছে স্থানীয় ৰাইজে। চালকক কৰায়ত্ব কৰিব লাগে। স্থানীয় লোকৰ সহযোগত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোক ক'ৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিন্তু গুৰুতৰভাৱে আহত হৈ পৰিছে তেওঁলোক। কামপুৰৰ কঠীয়াতলীত এই দুৰ্ঘটনা সংঘটিত হৈছে। কামপুৰ কঠীয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা। দৃশ্যাংশ দেখুৱাই আছোঁ। নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ওপৰতে, ৰাষ্ট্ৰীয় যি পথ আছিলে ঘাইপথৰ ওপৰতে বাগৰি পৰিছে যাত্ৰীবাহী মেজিক। কামপুৰৰ কঠীয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু দৃশ্যাংশ দেখুৱাই আছোঁ। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে শিশুৰ লগতে যাত্ৰী। আৰু আহত হোৱাৰ পিছতে তেওঁলোকক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ বাবে। স্থানীয় ৰাইজ উপস্থিত হৈছে আৰু শীঘ্ৰেই চালকক কৰায়ত্ব কৰিব লাগে তাৰ দাবী জনাইছে। আৰক্ষীক খবৰ দিয়া হৈছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হ'ব, তাৰ পিছতে তদন্ত আৰম্ভ কৰিব। কৰায়ত্ব কৰা হ'ব চালকক। শীঘ্ৰেই চালকক কৰায়ত্ব কৰাৰ বাবে আহ্বান, দাবী জনাইছে তেওঁলোকে। আৰু ইতিমধ্যে আৰক্ষীক খবৰ দিয়া হৈছে। আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিব তদন্ত প্ৰক্ৰিয়া। শিশুৰ লগতে যাত্ৰী, মেজিকখনত থকা যাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাই আছোঁ। মেইন ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁমাজতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে মেজিক। পাছফালে আহিছিলে, পাছৰ পৰা আহি পেলাই চাইড দিছে। এইটো গাড়ী চাইড দিয়াৰ লগে লগে সেইটো গাড়ী মানে আহি পেলাই আগৰ ফালে মানে কাটি দিছে। কাটি দিয়াৰ লগে লগে গাড়ী সেইটো চাইডত কাটিছে। কাটি দি পেলাই আৰু ৰাখিব নোৱাৰিলে। তেনেকুৱা তিনি চাৰিবাৰ মানে সি কাটি দিছে। কাটি দি পেলাই মানে পাছত গাড়ী পাল্টি হৈ গ'ল। বুলেট পিকআপৰ কৰিছে। তেনেকুৱা কেইজনমান আছিলে গাড়ীত মানুহ আছিলে 13জন আছিলে নেকি। ক'ৰ পৰা আহি আছিলে গাড়ী? নগাঁৱৰ পৰা। নগাঁৱৰ পৰা আহিছে। যাব ক'লে? শিমলগুৰিলৈ ক'ত যাব? শিমলুগুৰিলৈকে যাব। আৰু বেছিকে কষ্ট পাইছে নেকি কোনোবা? বেছি 3জন নে 4জন পাতি গ'ল, মাথা পাতি গ'ল, কিবা কাটি গৈছে। মোৰ দুখ পাইছোঁ, বুকুত দুখ পাইছোঁ, উৰাটোত পাইছোঁ, এয়া পাইছে, মাথাত বাঢ়ি গৈছে। হৈছিলে মানে এইটো গাড়ী অহা